আৰু বৃহত্তম গাঁও এই চেঙা গাঁৱৰ এটা চুবুৰী বামপাৰা, আৰু এই বামপাৰা চুবুৰীত অৱস্থিত এই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। এই থানখন অতি প্ৰাচীন। কিমান বছৰ আগৰ পৰা ইয়াত থানখন হৈ আছে কোৱা টান। ইয়াত এডাল বৃহৎ গছ আছিল, সেই আৰু গছডালৰ তলত সেই সময়ৰ আমাৰ এই গ্ৰাম্য সমাজৰ কৃষকসকলে ইয়াত গৰু চৰাবলৈ জিৰণি লৈছিল। আৰু কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগত যদি গৰুবোৰৰ সোঁফালে আমাৰ এই থানৰ পৰা উত্তৰ ফালে থকা গো ৰিজাৰ্ভত থকা গৰুবোৰে প্ৰাকৃতিক দুৰ্যোগত হঠাৎ বতাহ বৰষুণ আহিলে এই ঠাইলৈ দৌৰ মাৰি আহিছিল আৰু ইয়াত নিৰাপদ অনুভৱ কৰে। কাৰোবাৰ যদি গৰুধনৰ কিবা অসুখ বিসুখ হয় বা গৰু হেৰাই, তেতিয়া গোমাতা ৰক্ষাৰ কাৰণে গৃহস্থই ইয়াত এখন শৰাই মানস কৰে আৰু তেতিয়া তেওঁলোকৰ হেৰুৱা গো সম্পদ ঘূৰাই পায় বা ৰোগীয়া গৰু ভাল হয়। পৰৱৰ্তী সময়ত কোনোবা এজন ব্যক্তিয়ে এই গছডালৰ তলত এগছি বন্তি জ্বলোৱা দিহা কৰিলে আৰু সদায় তেওঁ বন্তি জ্বলাইছিল। এইধৰণে ইয়াত গৰখীয়া গোসাঁই থানখন হ'ল। আমাৰ এই বামপাৰাৰ কৃষক ৰাইজে প্ৰতি বছৰে বহাগ মাহত ইয়াত এদিন আমাৰ গৰখীয়া গোসাঁইৰ নাম ধৰে, তাত কেঁচা ভোগ দিয়া হয় আৰু সেই নামটো এটা অতি প্ৰাচীন নাম। পৰৱৰ্তী সময়ত প্ৰায় 2012 চন মানৰ পৰা আমাৰ নতুন প্ৰজন্মই এই থানখন জাকত জিলিকা কৰাৰ এটা সংকল্প লৈ বিভিন্ন ধৰণে ৰাইজৰ দান বৰঙণি সংগ্ৰহ কৰে। চৰকাৰী বেচৰকাৰীভাৱে বিভিন্ন ধৰণে খাটি খুটি ইয়াত দান বৰঙণি সংগ্ৰহ কৰি এই মন্দিৰটো আজি জাকত জিলিকা কৰি গঢ়ি তুলিছে। আৰু এই গৰখীয়া গোসাঁইৰ মন্দিৰৰ সংলগ্ন ঠাইত ক্ৰমে সদাশিৱৰ মহালিংগেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, ৰাম মন্দিৰ, হনুমান মন্দিৰ আদি কেইবাটাও ইয়াতে মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। তদুপৰি ইয়াত যিবিলাক ফুলনি আছে, ফুলনিবিলাকত বিভিন্ন প্ৰাকৃতিক শোভা বৰ্ধনৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু আমাৰ ৰাইজ ইয়াত সহযোগ কৰিছে। এই থানখন বৰ্তমান আমাৰ এই অঞ্চলৰ এখন অতি লেখত ল'বলগীয়া থান হৈ পৰিছে। এই থানখনত 2014 চনৰ পৰা আজিৰ এই দিনটোত প্ৰতি বছৰে ইয়াত প্ৰতিষ্ঠা দিৱস যে পালন কৰি অহা হৈছে। এই বিগত 13 বছৰৰ পিছত আজি ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছো প্ৰতিষ্ঠা দিৱস। তদানুসাৰে যোৱাকালিৰ দিনটোত আমাৰ গীতৰ প্ৰতিযোগিতা, নামৰ প্ৰতিযোগিতা হৈ গৈছে, মহিলাৰ দিহানাম প্ৰতিযোগিতা, আৰু সন্ধিয়া অসমীয়া সংস্কৃতিৰ পৰা বিলুপ্ত হৈ যাব ধৰা অতি প্ৰাচীন অসমীয়া সংস্কৃতি পুতলা নাচ ইয়াত প্ৰদৰ্শন কৰা হৈছে। পুতলা নাচ চাই আমাৰ সকলো ৰাইজে অতি আনন্দিত হৈছে। আৰু আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগৱত পাঠ হৈছে। ইয়াত আজি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল দাস তেখেত আহি উপস্থিত হৈ ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়াইছে। আৰু আবেলিলৈ ময়ূৰী নাচ আৰু ৰাজশ্ৰী চহৰীয়াৰ অসমৰ বিখ্যাত দুটি নাম দল ময়ূৰী নাচ, ৰাজশ্ৰী চহৰীয়া, তেওঁলোকক আমন্ত্ৰণ কৰি আনি ইয়াত নাম পৰিৱেশন কৰা হৈছে। আৰু ইয়াতে আমাৰ ওচৰৰে যি আমাৰ অন্য সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকো যৎ পৰনস্তি ইয়াত সহায় সহযোগিতা আগবঢ়াইছে। এই ধৰণে আমি এই আমাৰ বামপাৰা পুহংগাৰ এই মহাপ্ৰভু গৰখীয়া গোসাঁই থানত আজি সমস্ত চেঙাবাসী ৰাইজ উবুৰ খাই পৰিছে। যথেষ্ট সমাগম হৈছে, তীৰ্থভূমিত পৰিণত হৈছে। আৰু আমি সকলো ৰাইজকে আমাৰ থান পৰিচালনা সমিতিৰ পৰা ইয়াত অংশগ্ৰহণ কৰা সকলো ভক্তপ্ৰাণ ৰাইজক আমি সেৱা জনাইছো, আমি তেওঁলোকৰ শলাগ লৈছো। আৰু যিসকলে এই কাৰ্যসূচীত আহি আমাৰ এই কালিৰে পৰা হৈ থকা কাৰ্যসূচীবিলাক সফল ৰূপায়ণ কৰিলে, সকলো অংশগ্ৰহণকাৰী নাম দল, মহিলাৰ নাম দল, পুতল নাচ, ভাগৱত পাঠত অংশগ্ৰহণ কৰা ভকতবৃন্দ, আমি সকলোৱে আমাৰ এই নাম ধৰ্মৰ লগত জড়িত আটাই লৈ আমি আমাৰ এই মহাপুৰুষ গৰখীয়া গোসাঁই থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সেৱা জনাইছো।